নমস্কাৰ সকলোকে নিতুল লনিমা চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ৰেচিপিটো হৈছে লাওপুলি পিঠাৰ ৰেচিপি। আমি অসমীয়া সকলে সকলোৱেই জানো, নজনা সকলৰ বাবে এই ৰেচিপি আৰু এই ৰেচিপিটো মই বিহুৰ প্ৰথম কেইদিনতে বনাই থোৱা, গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰো। এয়া দুমাহীৰ দিনাখনেই মানে গুড়া খুন্দি থৈছিলোঁ, কিন্তু পিঠা বনোৱা হৈছে 1 তাৰিখৰ দিনাখন, বিহুৰ 1 তাৰিখৰ দিনাখন। এয়া মই মানে চাউলৰ গুড়িখিনি যিহেতু আগতেই খুন্দি থৈছিলোঁ আৰু ঢেঁকীত খুন্দা নাই এইবেলি, এয়া মিক্সিতে গ্ৰাইণ্ড কৰিছোঁ আৰু চাউলখিনি এনেদৰে মানে জিকি আছিলে, এনেদৰে লাৰু লাৰু হৈ থকাৰ বাবে চালি লৈছোঁ প্ৰথমতে। আৰু যিখিনি মানে দুখৰ হৈ থকা চাউলৰ গুড়িখিনি আৰু এবাৰ গ্ৰাইণ্ড কৰি লৈছোঁ। এয়া মই পৰিমাণ অনুসৰি লৈ লৈছোঁ গুড়ি। এয়া গুড়ি প্ৰায় লৈছোঁ মই 1 কেজিমান হ'ব। আৰু এয়া হৈছে ৰঙালাও, কিয়নো লাওপুলি পিঠা যিহেতু লাও লাগিবই। আৰু এয়া হৈছে গুড় মিঠৈ, আপোনালোকে চেনিও ব্যৱহাৰ কৰিব পাৰে। এয়া প্ৰথমতে মই চাউলৰ গুড়িখিনি আগতীয়াকৈ ভাজি ল'ম আৰু চাউলৰ গুড়িখিনিও মই ভালদৰে ভাজি ল'ম। এটা মানে বগা কালাৰৰ পৰা অলপ, তাৰমানে জাষ্ট অলপ হালধীয়া টাইপ কালাৰ আহিব চাউলৰ গুড়িখিনি ভাজি থাকোঁতে। আৰু এইখিনি ধুনীয়াকৈ ভাজি ল'ম প্ৰথমতে। আৰু ভিডিঅ'টো শেষলৈ চাব। যিসকলে জানে তেওঁলোকেতো জানেই, আৰু যিসকলে নাজানে তেওঁলোকৰ বাবে উপকাৰী হ'ব ভিডিঅ'টো, গতিকে চাই থাকিব শেষলৈ। আৰু এইফালে লৈছোঁ গুড়খিনি কাটি লৈছোঁ, আৰু গুড়খিনি মই দিম কাটি মেলি মানে উতল খাবলৈ দিম, জুলীয়া কৰি ল'ম। এয়া যিহেতু গোটা হৈ আছে গুড় মিঠৈখিনি, জুলীয়া কৰিম, পাক খুৱাম অকণমান পানীৰে সৈতে। ৰঙালী বিহু বুলিলেই মানে লাওপুলি পিঠা, ৰঙালী বিহুতেই প্ৰায় বনোৱা হয় লাওপুলি পিঠা। বাকীকেইটা বিহুত বাৰু এবিধ পিঠা ইমানকৈ বনোৱা নহয়। আৰু এইফালে মোৰ গুড়াখিনি দেখিছেনে, অলপ কালাৰটো চেঞ্জ হৈ আহিছে আৰু ভজা হৈয়ে গৈছে প্ৰায়, মানে ইমানো ভাজিব নালাগে। আৰু এইফালে মোৰ গুড়খিনি হৈ গৈছে। এইখিনি মানে আগৰে গুড় আছিলে, এইখিনি ডাইৰেক্ট এনেই দি দিম আৰু পানীত। আৰু এয়া গুড়াখিনি ভজা হোৱাৰ পিছত নমাই থৈ দিলোঁ। আৰু এইফালে মই প্ৰায় মানে সৰু গিলাচ এটাৰে এগিলাচ পানীত এনেদৰে গুড় মিঠৈখিনি মানে পাক খাবলৈ দিছোঁ। আৰু এইখিনি ধুনীয়াকৈ এটা উতল খাবলৈ দিম। আৰু এইফালে ৰঙালাওখিনি কাটি মেলি লৈছোঁ। এটা ৰঙালাও গোটেইখিনি নিদিওঁ, আধা ফালমান দিম আৰু বাকীখিনি থৈ দিম চব্জি খাবলৈ বুলি। পৰিমাণ অনুসৰি ৰঙালাওখিনি লৈ লৈছোঁ। এইখিনি এতিয়া মই বাকলি এৰুৱাম। আৰু এইফালে আমাৰ গুড় মিঠৈখিনি এটা উতল খাই গৈছে, আৰু এইখিনি এতিয়া মই নমাই থৈ দিম। আৰু এইফালে ৰঙালাওখিনি দুখৰ কৰি সিজিবলৈ দিম। লাওপুলি পিঠা পানীলাও আৰু ৰঙালাওৰে বনোৱা হয়, গতিকে আপোনালোকেও এনেদৰে ট্ৰাই কৰিব। মই বাৰু আজি ৰঙালাওৰে দেখুৱালোঁ। আৰু এয়া লাওখিনি সিজি আহিছে, এনেও ৰঙালাও পটককৈ সিজি যায়। আৰু এইখিনি ধুনীয়াকৈ মই গিলাচ এটাৰে এনেদৰে সানি লৈছোঁ প্ৰথমতে। আৰু এতিয়া গুড়িখিনিৰ লগত মিক্স কৰিম। গুড়িখিনিত মই অকণমান জাষ্ট নিমখ দিছোঁ সোৱাদ এটাৰ বাবে। আৰু এয়া ৰঙালাওখিনি মই ধুনীয়াকৈ প্ৰথমতে মিক্স কৰি ল'ম। আৰু অলপ ঠাণ্ডা কৰি লৈছোঁ, যিহেতু গৰম আছে, গতিকে অকণমান ঠাণ্ডা কৰি ল'ব সানোতে। এয়া মিক্স হৈ গ'ল ৰঙালাও আৰু চাউলৰ গুড়িখিনি। এতিয়া হৈছে আমাৰ মিঠৈৰ পাল। মিঠৈ দিম, গুড় মিঠৈ দিম মই
প্ৰায় পৰিমাণ অনুসৰি গুৰ মিঠৈ মই 2 কাপমান দিছোঁ আৰু চাব লাগিব যাতে পনীয়া হৈ নাযায় মিশ্ৰণখিনি এনেদৰে আটা মৰা নিচিনাকৈ হ'ব লাগিব পনীয়া হৈ গ'লে পিঠাখন নহ'ব বাৰু এয়া এতিয়া এনেদৰে চেপ দিছোঁ এনেদৰে আপোনালোকে বেলেগ বেলেগ চেপটো বনাব পাৰে আৰু এটা কথা গুৰ মিঠৈখিনিও ঠাণ্ডা কৰি ল'ব প্ৰথমতে নহ'লে হাতখন জ্বলি যাব আৰু এতিয়া এনেদৰে বনাই মেলি তেলত ভাজিব লাগিব পিঠাকেইখন এইফালে কেৰাহীটো মানে বৰকৈ গৰম হৈ অহাত ইয়াতে মই দিলোঁ ৰিফাইন তেল আৰু ৰিফাইন তেলখিনিও মানে গৰম হৈ অহাত পিঠাকেইখন দি দিলোঁ এতিয়া পিঠাকেইখন ধুনীয়াকৈ ভাজি ল'ম পিঠাকেইখনো মই প্ৰায় হালধীয়া ৰঙচুৱা এটা কালাৰ অহালৈকে ভাজিম ইয়া দেখিছেনে কেনেকুৱা ধৰণৰ কালাৰ এটা আহিছে আৰু এতিয়া মই নমাই থৈ দিম যেহেতু মোৰ হৈ গৈছে ভজা ইমানখিনিয়ে ভাজিব লাগিব আৰু এইফালে লৈছোঁ মই গুৰ মিঠৈ এইখিনি অকমান গৰম আছে গৰম কৰি লৈছোঁ মই আৰু এতিয়া পিঠাকেইখন ইয়াতে দি দিছোঁ আৰু এয়া পিঠা মানে দুই ধৰণেৰে ৰাখিব পাৰে ডাইৰেক্ট ভাজিও ৰাখিব পাৰে আৰু এনেদৰে মানে মিঠাইত ভিজাইও ৰাখি থৈ দিব পাৰে যোনে যেনেদৰে ভাল পায় খায় আৰু এয়া মই এনেদৰে সজাইছোঁ থালখন বিহু যিহেতু গতিকে আজিৰ ৰেচিপিটো ইমানেই পিছলৈ অন্য এটা ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে ধন্যবাদ সকলোকে